So guys, a very good evening to all of you. তো আপোনালোকৰ আজি ফাৰ্ষ্ট ডে ইণ্টাৰভিউ শেষ হ'ল আপোনালোকৰ গোটেইকেইজনৰে। তো আজি যিখিনি কেণ্ডিডেটৰ ইণ্টাৰভিউ আছিলে তো গোটেইখিনিৰে অলমষ্ট ভালে হৈছে গোটেইকেইজনৰ ইণ্টাৰভিউ, বাট মানে সিমান টাইমৰ ইণ্টাৰভিউ হোৱা নাই। তো মানে নৰ্মেলি ধৰক 5 মিনিটছ মানে হৈছে ইণ্টাৰভিউ গোটেইকেইটা কেণ্ডিডেটৰে, ইচ কেণ্ডিডেটৰ। আৰু যিখিনি কুৱেশ্যন সুধিছে আজি সিহঁতক, তো এইখিনি কুৱেশ্যন মই সিহঁতৰ পৰা লৈছোঁ, লৈ পেলাই ভাবিছোঁ যে মানে আপকামিং ডেইজত যিবিলাকৰ ইণ্টাৰভিউ আছে তো সিহঁতৰ কাৰণে অকণমান হেল্পফুল হ'ব বুলি ভাবি পেলাই মই এইটো ভিডিঅ' বনাইছোঁ। তো আহক, মই তাত পেনেল আপোনাৰ 4জন পেনেল আছিলে, টোটেল 3জন মেল আছিলে আৰু এজন ফিমেল আছিলে পেনেলিষ্ট তাতে। আৰু কুৱেশ্যন যিখিনি সুধিছে তো এইখিনি কুৱেশ্যন মই 4-5জনৰ পৰা কালেক্ট কৰিছোঁ। তো এইখিনি কুৱেশ্যনে সুধিছে সিহঁতক, আৰু ইণ্টাৰভিউ সিমান দীঘলীয়া হোৱা নাই। তো এজনক আপোনাৰ অলমষ্ট 5 মিনিটছ মানে সুধিছে ইণ্টাৰভিউ, আৰু সিহঁতে সিমান মানে মাজত গেপ লোৱা নাই। এটা কুৱেশ্যন সুধিছে, আপুনি সেইটো কুৱেশ্যন কৈ আছে লগালগ মানে সিহঁতে নেক্সট কুৱেশ্যনটো সুধিছে, যদি আপুনি ক'ব পাৰিছে, ঠিক আছে। তো ফাৰ্ষ্ট কুৱেশ্যনটো সিহঁতে লৈছে আপোনাৰ ইণ্ট্ৰডাকশ্যনৰ পৰা। তো আপোনাৰ ইণ্ট্ৰডাকশ্যনটো ভালকৈ দিব তাতে, আৰু আপোনালোকক ধৰক নেক্সট কুৱেশ্যনটো সুধিছে গ্ৰেজুৱেশ্যনৰ পৰা। তো ডিগ্ৰী আপোনালোকে কেতিয়া পাছ কৰিছে, লগতে আপোনালোকৰ মেজৰটো কৰিছিলে বা আপোনাৰ কোনটো ষ্ট্ৰীমৰ পৰা কৰিছে, তো এইখিনি কুৱেশ্যন সুধিছে। বা আপোনালোকে ধৰক আপোনালোকৰ গ্ৰেজুৱেশ্যনটো আপুনি তাতে কেনেকৈ ইউটিলাইজ কৰিব, তো এইটো কুৱেশ্যন সুধিছে ছেকেণ্ডত। তাৰপিছত আপোনালোকৰ থাৰ্ড কুৱেশ্যনটো সুধিছে আজিলৈকে কি পৰীক্ষা দিছা, তো এইটো কুৱেশ্যন কৈ দিব। বাট আজিলৈকে আপোনালোকে কি কুৱেশ্যন মানে পৰীক্ষা দিছে আজিলৈকে, তো এইখিনি বস্তু তাত কৈ দিব ভালকৈ। আৰু লগতে আপোনালোকে এইটো বছৰ যিখিনি পৰীক্ষা দিছে বেংকতো এইখিনি বস্তু তাত মেনশ্যন নকৰিব, এইটো নকৰাটোৱেই ভাল। কাৰণ সিহঁতে ভাবিব পাৰে হয়তো যদিহে আপোনালোকে চিলেকশ্যন হৈ যায় বা বেলেগ পৰীক্ষাত IBPS বা SBI, তো আপোনালোকে গুচি যাব। তো সেইকাৰণে এই বছৰ যিখিনি পৰীক্ষা এবাৰ এপ্লাই কৰিছে ভেকেঞ্চিৰ এগেইনষ্টত, তো এইখিনি বস্তু তাত নক'ব। আগতে যোৱা বছৰ বা তাৰে আগতে যদি কিবা পৰীক্ষা দিছে সেইখিনি ক'ব পাৰে, বাট এইটো বছৰত দিয়াখিনি নক'ব। আৰু এইটো বছৰ আপোনালোকে যিখিনি মানে এপ্লাই কৰিছে সেইটো নক'ব। আপোনালোকে অনলি এপেক্স বেংকৰ পৰীক্ষা দিয়া বুলি ক'ব, আৰু এপেক্স বেংকৰ কাৰণে এপ্লাই কৰা বুলি ক'ব অনলি, সেইটোৱে বেটাৰ হ'ব। তাৰপিছত সুধিছে হোৱাট ডু ইউ মিন বাই বেংকিং, তো এইটো কুৱেশ্যন সুধিছে। এইটো মই ভালকৈ কৈ দিছোঁ ডেফিনেশ্যনটো আপোনালোকে কেনেকৈ ক'ব লাগে। বেংক ইজ এ ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন ডেট একচেপ্টছ ডেপজিটছ এণ্ড ইট প্ৰভাইডছ ক্ৰেডিট। আৰু লগতে আপুনি ক'ব পাৰে যে এপাৰ্ট ফ্ৰম ডেট ইট প্ৰভাইডছ মেনি ফেচিলিটি লাইক আপোনাৰ লকাৰ ফেচিলিটি এণ্ড ড'ৰ টু ড'ৰ বেংকিং এণ্ড অভাৰড্ৰাফ্ট ফেচিলিটি এক্সেট্ৰা। আৰু দেয়াৰ আৰ 2 টাইপছ অফ ডেপজিট ইন এ বেংক, ডিমাণ্ড ডেপজিট এণ্ড টাৰ্ম ডেপজিট এণ্ড একাউণ্ট। There are 4 types of account can be open in a bank। তো এইখিনি ভালকৈ কৈ দিব, তাত ডেফিনেশ্যনটো ভালকৈ ষ্ট্ৰং কৰি পেলাই ডেফিনেশ্যনটো গোটেইখিনি বস্তু কৈ দিব ডেফিনেশ্যনটোতে। ডিমাণ্ড ডেপজিট আৰু টাৰ্ম ডেপজিট কি হয়, একাউণ্ট কি খুলিব পৰা আমি তাত। তাৰপিছত সুধিছে আপোনালোকৰ নেক্সট কুৱেশ্যন টাইপছ অফ একাউণ্ট। তো একাউণ্টৰ টাইপ কিমানটা আছে এইটো কুৱেশ্যন সুধিছে কোনোবা এজনক। এইটো কুৱেশ্যন আপোনালোকৰ 4টা একাউণ্ট হয়, কাছা আৰু ৰাফা। তাৰপিছত সুধিছে ডিফাৰেঞ্চ বিটুইন ছেভিং একাউণ্ট এণ্ড কাৰেণ্ট একাউণ্ট। তো এইটো ডিফাৰেঞ্চটো কৈ দিব যে ছেভিং একাউণ্টত আপোনালোকৰ ধৰক এইটো মানে ইণ্টাৰেষ্টটো পাওঁ আমি, বাট কাৰেণ্ট একাউণ্টত নাপায় একো ইণ্টাৰেষ্ট। আৰু আপোনাৰ ছেভিং একাউণ্টটো মানে যিকোনো ইণ্ডিভিজুৱেলে খুলিব পাৰে, আৰু কাৰেণ্ট একাউণ্টটো অনলি বিজনেছমেনে খুলিব পাৰে। আৰু আপোনালোকৰ ছেভিং একাউণ্টত আমি একো অভাৰড্ৰাফ্ট ফেচিলিটি নাপাওঁ, এক্সেপশ্যনৰ এটা আছে, আমি এটাত পাওঁ PMJDY একাউণ্টত, আৰু কাৰেণ্ট একাউণ্টত আমি আপোনাক অভাৰড্ৰাফ্ট ফেচিলিটি পাওঁ। আৰু এটা ডিফাৰেঞ্চ হৈছে যে ছেভিং একাউণ্টত আপোনালোকে লিমিটেড ট্ৰেঞ্জেকশ্যন কৰিব পাৰে, আৰু কাৰেণ্ট একাউণ্টত আপোনালোকে আনলিমিটেড ট্ৰেঞ্জেকশ্যন কৰিব পাৰে। তো এই 4টা ডিফাৰেঞ্চ মনত ৰাখিব। তাৰপিছত সুধিছে হোৱাট ডু ইউ মিন বাই এ কোঅপাৰেটিভ বেংক। তো এইটো কুৱেশ্যন সুধিছে কোঅপাৰেটিভ বেংক মানে কি হয়, তো এইটো ডেফিনেশ্যনটো আপোনাক কেনেকৈ দিব চাই যাব এইটো। তাৰপিছত আপোনাৰ নেক্সট কুৱেশ্যন সুধিছে ইজ এপেক্স বেংক এ চিডিউল বেংক অৰ নট। তো এপেক্স বেংকটো বৰ্তমান চিডিউল বেংক হয় নে নহয় এইটো কুৱেশ্যন সুধিছে। তো এইটো মই মানে কৈছোঁ আপোনালোকক, মানে ফেব্ৰুৱাৰীতে এইটো মানে ষ্টেটাছটো পাইছে চিডিউল বেংকৰ ষ্টেটাছটো RBIৰ পৰা। তাৰপিছত আপোনালোকৰ নেক্সট কুৱেশ্যন সুধিছে এবাউট এপেক্স বেংক। তো এপেক্স বেংকৰ বিষয়ে অকণমান ক'ব দিছে ভালকৈ তাতে ব্ৰিফলি, এইখিনি বস্তু চাই যাব। আৰু সুধিছে যে এপেক্স বেংকত শ্বেয়াৰ হোল্ডাৰ্ছখিনি কোন আছে। তো 4টা আছে, ইণ্ডিভিজুৱেল আছে, আৰু আপোনালোকৰ ফাৰ্মছ এণ্ড কোম্পানী আছে, আৰু আপোনালোকৰ কোঅপাৰেটিভ ছ'চাইটি আছে, আৰু লগতে আছে ষ্টেট গভৰ্ণমেণ্ট। তো ইহঁতৰ শ্বেয়াৰখিনি কিমান পাৰ্চেণ্ট এইটো বস্তু চাই যাব। ইণ্ডিভিজুৱেলৰ 47.68%, আৰু আপোনালোকৰ ধৰক গভৰ্ণমেণ্ট অফ আছামৰ হৈছে 21.05%, আৰু আপোনালোকৰ কোঅপাৰেটিভ ছ'চাইটিৰ হৈছে আপোনালোকৰ 21.91%, আৰু ফাৰ্মছ এণ্ড কোম্পানী হৈছে 9.36%। এইখিনি বস্তু মনত ৰাখিব। আৰু সুধিছে যে ইণ্ডিভিজুৱেল শ্বেয়াৰ হোল্ডাৰক কি বুলি কোৱা হয়। তো এইটো কুৱেশ্যন সুধিছে তাতে ইণ্টাৰভিউত এজন কেণ্ডিডেটক কৈছে মোক, আৰু এইটোৰ এনচাৰটো হ'ব আপোনালোকৰ মানে মেম্বাৰে হ'ব। আমি সিহঁতক শ্বেয়াৰ হোল্ডিং মেম্বাৰ বুলি ক'ব পাৰোঁ, বা নতুবা আমি জেনেৰেল শ্বেয়াৰ হোল্ডাৰ বুলি ক'ব পাৰোঁ, বাট মেম্বাৰ বুলি কোৱাটো বেছি ভাল হ'ব। মানে শ্বেয়াৰ হোল্ডিং মেম্বাৰ সেনেকৈ কৈ দিব যদি সোধে আপকামিং ইণ্টাৰভিউত। তাৰপিছত
তাৰপিছত নেক্সট কুৱেশ্যন সুধিছে আপোনালোকে এবাউট KYC। তো KYC কি হয়, হোৱাট ডু ইউ মিন বাই KYC, আৰু সেইটো কুৱেশ্যন সুধিছে। লগতে সুধিছে যে নেক্সট কুৱেশ্যন ডকুমেণ্টছ ফৰ KYC। তো KYC কাৰণে ডকুমেণ্টছ কি লাগে কৈ দিব। এটা আমাক অফিচিয়েলি ভেলিড ডকুমেণ্ট লাগে, যিকোনো এটা মানে আপোনালোকৰ ভোটাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ বা আপোনালোকৰ ধৰক আধাৰ কাৰ্ড, মনৰেগা কাৰ্ড, আৰু এখন আছে নেশ্যনেল পপুলেশ্যন ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো, তাৰে যিকোনো এটা আমাক OBD লাগে। আৰু লগতে আমি পেন কাৰ্ডখন দিব লগা হয় বেংকত আইডেণ্টিটি প্ৰুফৰ কাৰণে। পেন কাৰ্ডখন বা ধৰক মানে এইটো আপোনালোকৰ পেন কাৰ্ডখন দিয়াৰ আৰু এটা কাৰণ আছে যে আপোনালোকৰ ইনকামখিনি চোৱা হয় তাত। তাৰপিছত সুধিছে নেক্সট কুৱেশ্যন হোৱাই উই ডু KYC। তো বেংকে KYC কিয় কৰে এইটো বস্তু চাই যাব। বেংকে আপোনাৰ মানি লণ্ডাৰিংটো ষ্টপ কৰিবৰ কাৰণে বা ফ্ৰড প্ৰিভেনশ্যন কৰিবৰ কাৰণে আপোনাৰ KYC কৰে। আৰু তাৰপিছত সুধিছে যে হবিৰ ওপৰত কুৱেশ্যন। হবিৰ পৰা আপোনাৰ কুৱেশ্যন বহুতকে সুধিছে, আৰু এজনে কৈছিলে মণ্ডালা আৰ্ট কৰোঁ বুলি। তো মণ্ডালা আৰ্ট কৰা আৰু তেখেতে কৈছে যে ডুডলিং কৰা বুলি, ছোৱালী এজনী আছিলে। তাৰপিছত তেখেতক সুধিছে যে আপুনি যিটো ইণ্টাৰভিউ ৰুম আছিলে সেই ৰুমটো কেনেকৈ ডেক'ৰেট কৰিব আৰ্টিষ্টিকেলি, মানে আৰ্ট ইউজ কৰি পেলাই আপুনি এই ৰুমটো কেনেকৈ ডেক'ৰেট কৰিব, সেইটো কুৱেশ্যন সুধিছে তাইক হবিৰ পৰা। তাৰপিছত নেক্সট কুৱেশ্যন সুধিছে ডিফাৰেঞ্চ বিটুইন FD এণ্ড RD। তো কৈ দিব ডিফাৰেঞ্চটো, FD কি হয়, RD কি হয়। RD টেনিউৰটো কিমান হয়, 6 মান্থ আৰু মেক্সিমাম 10 ইয়াৰ, আৰু FD হৈছে 7 days আৰু মেক্সিমামটো হৈছে আপোনাৰ 10 ইয়াৰ। তাৰপিছত নেক্সট কুৱেশ্যন সুধিছে ইফ পোষ্টেড ইন আউটছাইড গুৱাহাটী এনি ৰেষ্ট্ৰিকশ্যন ফ্ৰম ইউৰ ছাইড, মানে সেইজনী গুৱাহাটীৰ আছিলে কেণ্ডিডেটটো। তাৰপিছত তেখেতক সুধিছে যে যদিহে গুৱাহাটীৰ বাহিৰত পষ্টিং দিয়া হয়, আপোনাৰ কিবা ৰেষ্ট্ৰিকশ্যন আছে নেকি। তাৰপিছত নেক্সট কুৱেশ্যন সুধিছে হোৱাট ইজ নমিনী। নমিনী মানে কি হয়, আৰু এটা কুৱেশ্যন সুধিছে হোৱাই বেংক নিড নমিনী। তো বেংকক নমিনী কিয় লাগে। তাৰপিছত আকৌ কুৱেশ্যন সুধিছে যে হোৱাই উই শ্বুড চিলেক্ট ইউ। তো এইটো কুৱেশ্যন চাই যাব। ইয়াতে দুটা কুৱেশ্যন হ'ব পাৰে, হোৱাই শ্বুড উই চিলেক্ট ইউ বা হোৱাই শ্বুড উই নট চিলেক্ট ইউ। তো দুটাৰে এনচাৰটো আপোনালোকে কেনেকৈ দিব চাই যাব, ভালকৈ ফ্ৰেম কৰি যাব এনচাৰটো ঘৰতে আপোনালোকে। তাৰপিছত সুধিছে এটা কুৱেশ্যন সুধিছে এটাক অন ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ। তো এইটো কুৱেশ্যন কিয় সুধিছে মই গম পোৱা নাই বাৰু। এইটো আপোনাৰ 2011তে এটাকটো হৈছিলে, আৰু 1993 চনত হৈছিলে এটাকটো। 2011ত হৈছিলে আপোনালোকৰ হাইজাক 2খন নে 3খন প্লেন হাইজাক কৰিছিলে, ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ ওপৰতে হাইজাকিং হৈছিলে। তো সেইকাৰণে এইটো নিউজত আছিলে তেতিয়া। আৰু বৰ্তমান কুৱেশ্যন সুধিব পাৰে নেপালৰ হোৱা ফ্লাডৰ বিষয়ে। তো সেইটো বস্তু অকণমান ভালকৈ প্ৰিপাৰেশ্যন কৰি যাব, নেপালত কিহৰ কাৰণে ফ্লাড হৈছে বা আপোনাৰ ফ্লাডত কিবা কানি ইনজিউৰি কিমানৰ হৈছে বা ডেথ কিমানজন হৈছে। তো সেইখিনি বস্তু চাই যাব। বাকী ইণ্টাৰভিউ সিমান ডিফিকাল্ট হোৱা নাই, তো নৰ্মেল ইণ্টাৰভিউ হৈছে, আৰু কুৱেশ্যন বেছি সোধাও নাই। এজনক আপোনাৰ ধৰক 7টা কুৱেশ্যন সুধিছে আৰু যাব দিছে, আৰু ইণ্টাৰভিউ 5 মিনিটমানকৈ হৈছে গোটেইকেইজনৰে, প্ৰত্যেকটো কেণ্ডিডেটৰে। গতিকে ইমান চিন্তা একো নকৰিব, ডিম'টিভেট নহ'ব, পূৰা কনফিডেণ্টলি ভালকৈ এনচাৰ দিব তাতে ইণ্টাৰভিউত, আৰু ষ্টে পজিটিভ, ভালকৈ দিব ইণ্টাৰভিউখিনি আপকামিং ডেজত, মানে যিখিনি কেণ্ডিডেটৰ আছে ইণ্টাৰভিউ। বাকী বেষ্ট উইচেছ টু অল অফ ইউ। ঠিক আছে, এইখিনি কুৱেশ্যন আছিলে আজি যিখিনি আপোনালোকৰ ইণ্টাৰভিউ হৈ গৈছে। তো এইখিনি কুৱেশ্যন আপোনালোকে এবাৰ প্ৰিপাৰেশ্যন কৰি যাব, সুধিব পাৰে, ৰিপিট কৰিব পাৰে বা ৰিপিট নকৰিব পাৰে, নেক্সট বেলেগ কুৱেশ্যনো সুধিব পাৰে সিহঁতে, বাট চাই যোৱাটো ভাল এবাৰ। ঠিক আছে দিয়ক, থেংক ইউ।